স্নেক বাইট আৰু এনিমেল বাইটৰ মডুললৈ আপোনাক স্বাগতম। এই মডুলৰ অন্তত আপুনি সক্ষম হ'ব বিষাক্ত সাপে কামোৰাৰ চিন আৰু লক্ষণসমূহ চিনাক্ত কৰা, সাপৰ কামোৰৰ জটিলতাসমূহ ব্যাখ্যা কৰা, এন্টি স্নেক ভেনমৰ প্ৰকাৰসমূহ চিনাক্ত কৰা, সাপৰ দংশনৰ পিএইচটি ব্যাখ্যা কৰা, অন্যান্য জন্তুৰ কামোৰ চিনাক্ত কৰা, জন্তুৰ কামোৰৰ ঘাৰ যত্নৰ পদ্ধতি বৰ্ণনা কৰা, জীৱ-জন্তুৰ কামোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ব্যাখ্যা কৰা আৰু স্বেচ্ছাসেৱকৰ ভূমিকা ব্যাখ্যা কৰা। আহক ভাৰতত সাপৰ দংশনৰ ফলত মৃত্যুৰ কাৰণসমূহ বুজি লওঁ। প্ৰতি বছৰে ভাৰতত বহু সংখ্যক সাপৰ কামোৰৰ ফলত মৃত্যু ঘটে। এয়া তিনিটা মুখ্য কাৰণৰ বাবে ঘটে: পৰ্যাপ্ত চিকিৎসা আন্তঃগাঁথনিৰ অভাৱ, সমাজত কল্পিত কথাৰ ওপৰত দৃঢ় বিশ্বাস আৰু সমাজত প্ৰশিক্ষিত চিকিৎসক বা মানুহৰ অভাৱ। আপুনি জানেনে যে পৃথিৱীত পোৱা মুঠ সাপৰ প্ৰায় 20% বিষাক্ত? আন 80% সাপ বিষাক্ত নহয়। বিষাক্ত সাপৰ প্ৰজাতিসমূহৰ ভিতৰত মাত্ৰ প্ৰায় 58টা প্ৰজাতি আছে। ইয়াৰ ভিতৰত মাত্ৰ 4টা প্ৰজাতিৰ সাপহে মানুহৰ বাবে বিপদজনক। সিহঁত হৈছে কোব্ৰা বা ফেটি সাপ, ক্ৰেইট, ৰাছেলছ ভাইপাৰ আৰু শ্বস্কেল্ড ভাইপাৰ। ভাৰতত সাপৰ কামোৰৰ ফলত মৃত্যুৰ হাৰ বিশ্বত আটাইতকৈ বেছি বুলি স্বীকৃত। অধিকাংশ মৃত্যুৰ কাৰণ হৈছে ভুক্তভোগীয়ে সময়মতে চিকিৎসালয়ত উপস্থিত নোহোৱা। সাপৰ কামোৰৰ অধিকাংশ মৃত্যু প্ৰতিহত কৰিব পৰা যায়। ভাৰতত প্ৰায় 300 প্ৰজাতিৰ সাপ পোৱা যায়। এইবোৰৰ ভিতৰত কেৱল 50টা প্ৰজাতিহে বিষাক্ত। ভাৰতৰ 10টা আটাইতকৈ মাৰাত্মক সাপৰ বিষয়ে চাওঁ আহক। এইবোৰ হ'ল ৰাছেলছ ভাইপাৰ, ইণ্ডিয়ান ক্ৰেইট, শ্বস্কেল্ড ভাইপাৰ, স্পেক্টাকলড কোব্ৰা, কিং কোব্ৰা, হাম্প নোজড পিট ভাইপাৰ, মালাবাৰ পিট ভাইপাৰ, বেম্বো পিট ভাইপাৰ, ইণ্ডিয়ান ৰক পাইথন আৰু য়েল্লো লিপ চিক্ৰেট। এতিয়া যিহেতু আপুনি ভাৰতৰ 10টা আটাইতকৈ মাৰাত্মক সাপৰ বিষয়ে জানিলে, আপোনাক বিষাক্ত সাপৰ দংশনৰ চিন আৰু লক্ষণসমূহৰ বিষয়ে অৱগত কৰোঁ। দেশৰ কিছুমান অঞ্চলত সাপৰ দংশন যথেষ্ট সাধাৰণ কথা। আমি সকলো সাপৰ দংশনকেই বিষাক্ত হিচাপে গণ্য কৰিব লাগে। সাপৰ দংশনৰ চিন আৰু লক্ষণসমূহ সময়ত প্ৰদৰ্শিত নহ'বও পাৰে। ৰোগীৰ বিষৰ প্ৰতি এলাৰ্জি প্ৰতিক্ৰিয়া হ'লে সোনকালে মৃত্যু হ'ব পাৰে। সৰ্পদংশনৰ বিভিন্ন চিন আৰু লক্ষণৰ বিষয়ে জানিবলৈ প্ৰতিটো হটস্পটৰ ওপৰত ৰোল কৰক। এতিয়া যিহেতু আপুনি বিষাক্ত সাপৰ দংশনৰ চিন আৰু লক্ষণসমূহৰ বিষয়ে জানিলে, এতিয়া আপোনাক সাপৰ দংশনৰ জটিলতাৰ বিষয়ে জনাওঁ। সৰ্পদংশনে সৃষ্টি কৰা জটিলতাসমূহৰ বিষয়ে শিকোৱা হওক। অধিক জানিবলৈ ড্ৰপ বক্সত প্ৰতিটো টেপ টানি ড্ৰপ কৰক। সৰ্পদংশনে সৃষ্টি কৰিব পাৰে ভেছ'স্পাজম বা কৰ'নেৰী ধমনী থ্ৰম্ব'ছিছৰ ফলত হোৱা মায়োকাৰ্ডিয়েল ইনফাৰেকশ্যন, হৃদয়ৰ ৰিদমৰ বিকাৰ, পালমনাৰী এডিমা, নিম্ন ৰক্তচাপ, স্নায়ুজনিত জটিলতা। ইয়াৰ লগতে সৃষ্টি কৰিব পাৰে ষ্ট্ৰক, পেৰালাইচিছ, ট'ছিছ, অপথালমোপ্লেজিয়া আৰু শ্বাস-প্ৰশ্বাসৰ ব্যৰ্থতা। কিছুমান সাপৰ বিষত ৰক্তজমা বিৰোধী পদাৰ্থ থাকে যি অতিৰিক্ত ৰক্তক্ষৰণৰ কাৰণ হয়। মস্তিষ্কৰ ৰক্তক্ষৰণ মাৰাত্মক হ'ব পাৰে। সৰ্পদংশনৰ ফলত মৃত্যু হোৱা প্ৰায় 20% লোক মস্তিষ্কত ৰক্তক্ষৰণৰ বাবে প্ৰাণ হেৰুৱাইছে। আন কিছুমান বিষ প্ৰকয়াগুলেণ্ট, যিয়ে বেছিকৈ ৰক্তজমা সৃষ্টি কৰে, তাৰ পিছত ডিফাইব্ৰিনজেনেশ্যনৰ ফলত ৰোগীক ষ্ট্ৰকৰ বাবে অধিক সংকটাপন্ন কৰি তোলে। সাপৰ বিষৰ বিষাক্ত প্ৰভাৱ প্ৰটিন আৰু বিষৰ অপ্ৰটিনযুক্ত উপাদান দুয়োটা তত্ত্বৰ বাবেই হয়। ভুক্তভোগীৰ শৰীৰৰ প্ৰদাহজনিত প্ৰতিক্ৰিয়াৰ বাবে ই আৰু জটিল হৈ পৰে। ই লোহিক ৰক্তকণিকা, লিউকোচাইট, প্লেটলেট আৰু কংকালৰ পেশীৰ ক্ষতি কৰে। এই বিষে ভেস্কুলাৰ এণ্ডোথেলিয়াম, পেৰিফেৰেল নাৰ্ভ এণ্ডিং আৰু মায়োনিউৰেল জংচনতো প্ৰভাৱ পেলায়।
সাপৰ দংশনে স্থানীয় জটিলতা সৃষ্টি কৰিব পাৰে, যেনে বিষ ফুলা, বিষ স্প্ৰেৰ ফলত দৃষ্টিশক্তিৰ ক্ষতি বা কৰ্নিয়াৰ আলচাৰ হোৱা, কম্পাৰ্টমেণ্ট চিণ্ড্ৰম, নেক্ৰ'ছিছ, গেংগ্ৰিন, সংক্ৰমণ আৰু দীৰ্ঘদিনীয়া আলচাৰ। এতিয়ালৈকে আপুনি সৰ্পদংশনৰ জটিলতাৰ বিষয়ে জানিছে। ইয়াৰ পিছত উপলব্ধ বিভিন্ন ধৰণৰ এণ্টিভেনম চিৰামৰ বিষয়ে কওঁ। লগতে সাপৰ দংশনৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ বিষয়ে শিকো আহক। সৰ্পদংশনৰ প্ৰাথমিক চিকিৎসাৰ মুখ্য অংশ হৈছে এণ্টিভেনম প্ৰয়োগ। এণ্টিভেনমবোৰে সৰ্পৰ দংশনৰ পিছত আমাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰিবলৈ কাম কৰে। এইবোৰ ঘোঁৰা বা ভেড়া আদি প্ৰাণীক সাপৰ বিষৰ দ্বাৰা প্ৰতিষেধক প্ৰদান কৰি তৈয়াৰ কৰা হয়। এই প্ৰাণীবোৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী আৰু শক্তিশালী এণ্টিবডি উৎপন্ন কৰে, যিয়ে সাপৰ বিষৰ উপাদানৰ সৈতে বান্ধ খাব পাৰে, যাৰ ফলত আমাৰ নিজৰ প্ৰতিৰোধ ক্ষমতাই এই বিষাক্ত পদাৰ্থবোৰ নিৰ্মূল কৰিবলৈ সক্ষম হয়। এই প্ৰাণীটোৰ উৎপাদিত প্লাজমাৰ পৰা এণ্টিবডিবোৰ সংগ্ৰহ কৰি তাৰ পিছত বিশুদ্ধ কৰি এণ্টিভেনম পোৱা যায়। ভাল মানৰ এণ্টিভেনমে সঁচাকৈয়ে জীৱন আৰু মৃত্যুৰ মাজত পাৰ্থক্য আনিব পাৰে। এণ্টিভেনম চিৰামৰ দুটা প্ৰকাৰ আছে। সেইবিলাক হৈছে মনোভেলেণ্ট বা মনোস্পেচিফিক প্ৰজাতি বিশেষ আৰু পলিভেলেণ্ট একাধিক প্ৰজাতিৰ বিপক্ষে কাৰ্যকৰী। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুসৰি সৰ্পদংশনৰ আটাইতকৈ ফলপ্ৰসূ চিকিৎসা হ'ল মনোস্পেচিফিক ASV প্ৰয়োগ। তথাপিও এই চিকিৎসা সৰ্পদংশনৰ ভুক্তভোগীসকলৰ বাবে সদায় উপলব্ধ নহয়। ইয়াৰ কাৰণ হৈছে ইয়াৰ উচ্চ মূল্য, নিয়মিতভাৱে উপলব্ধ নথকা আৰু সঠিকভাৱে সাপ চিনাক্ত কৰাৰ দুঃসাধ্যতা। একাধিক সাপৰ বিষ নিষ্ক্ৰিয় কৰাৰ উদ্দেশ্যে পলিভেলেণ্ট বা পলিস্পেচিফিক এণ্টিভেনম উৎপাদন কৰা হয়। সেয়েহে সিহঁতে এখন ভৌগোলিক অঞ্চলৰ ভিতৰত থকা বিভিন্ন সাপৰ বিৰুদ্ধে ফলপ্ৰসূ চিকিৎসা প্ৰদান কৰিব পাৰে। পলিভেলেণ্ট প্ৰতিষেধকৰ ব্যাপক ব্যৱহাৰে দোষী সাপবোৰ চিনাক্ত কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব বুলি আশা কৰা হৈছে। এতিয়া সৰ্পদংশনৰ বাবে প্ৰি হস্পিটেল ট্ৰিটমেণ্টৰ বিষয়ে জানো আহক। সৰ্পদংশনৰ ক্ষেত্ৰত সাৰ্বজনীন সাৱধানতা অৱলম্বন কৰক আৰু দৃশ্য সুৰক্ষিত কৰক। ৰোগীজনক এটা সুৰক্ষিত ঠাইলৈ লৈ যাওক। ৰোগীজনক শান্ত কৰক আৰু তেওঁক আৰামদায়ক অৱস্থানত ৰাখিবলৈ চেষ্টা কৰক। দংশনৰ চিহ্নসমূহ চিনাক্ত কৰক আৰু পানী আৰু চাবোনেৰে পৰিষ্কাৰ কৰক। প্ৰভাৱিত অংগৰ পৰা আঙুঠি, ব্ৰেচলেট বা সংকোচক বস্ত্ৰ আঁতৰাওক। টৰ্নিকেট নলগাব। কামোৰৰ চিনবোৰৰ চাৰিওফালে ছিদ্ৰ নকৰিব আৰু ঘাঁৰ পৰা বিষ চুহিবলৈ চেষ্টা নকৰিব। চকৰ চিকিৎসা দিয়ক আৰু প্ৰয়োজন অনুসৰি মৌলিক জীৱন সহায় প্ৰদান কৰক। ৰোগীক কোনো খাদ্য বা পানীয় নিদিব। সম্ভৱ হ'লে সাপটোক ধৰি প্ৰজাতি চিনাক্ত কৰাৰ বাবে ব্যৱস্থা কৰক। স্থানীয় প্ৰট'কলৰ মতে অক্সিজেন প্ৰদান কৰক আৰু পৰিবহণৰ সময়ছোৱাত ৰোগীক নিৰবিচ্ছিন্নভাৱে নিৰীক্ষণ কৰক। কেৱল এণ্টিভেনমেহে বিষাক্ত সাপৰ দংশনৰ বাবে প্ৰতিষেধকৰ দৰে কাম কৰে। চিৰাম তিনিটা মানদণ্ডৰ ভিত্তিত প্ৰদান কৰা উচিত। সেইবোৰ হৈছে সাপৰ প্ৰজাতিৰ লগত খাপ খোৱাৰ নিৰ্দিষ্টতা, উপযুক্ত পৰিমাণ আৰু সম্ভৱপৰ কম সময়ৰ ভিতৰতে। উপযুক্ত বিকল্প বাছি লৈ প্ৰশ্নৰ উত্তৰ দিয়ক আৰু জমা দিবলৈ ক্লিক কৰক। ইয়াৰ পিছত জন্তুৰ কামোৰৰ বিষয়ে জানো আহক। জন্তুৰ কামোৰে ছাল পাংচাৰ বা ছিঙিব পাৰে। জীৱ-জন্তুৰ কামোৰৰ ফলত ছাল ছিঙিলে সংক্ৰমণৰ আশংকা থাকে। এতিয়া জন্তুৱে কামোৰাৰ কাৰণ আৰু লক্ষণসমূহৰ বিষয়ে জানো আহক। অধিক জানিবলৈ প্ৰতিটো টেবত ক্লিক কৰক। বেছিভাগ জন্তুৰ কামোৰ পোহনীয়া জন্তুৰ পৰা আহে। কুকুৰে কামোৰাটো সাধাৰণতে আৰু বেছিভাগ সময়তে শিশুৰ ক্ষেত্ৰত হয়। প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ মুখ, মূৰ বা ডিঙিত কামোৰাৰ সম্ভাৱনা বহু বেছি। মেকুৰীয়ে কামোৰা কম যদিও সংক্ৰমণৰ সম্ভাৱনা বেছি। মেকুৰীৰ দাঁত দীঘল আৰু চোকা হোৱাৰ বাবে গভীৰ ঘাঁ হ'ব পাৰে। আন বেছিভাগ প্ৰাণীৰ কামোৰৰ কাৰণ হ'ল বিপদগামী বা বন্যপ্ৰাণী,
যেনে স্কাংক, ৰেকুন, শিয়াল আৰু বাদুলি। কামুৰিলে পাংচাৰ ঘাঁ হ'লে সংক্ৰমণৰ সম্ভাৱনা বেছি। কিছুমান জীৱ-জন্তু জলাতংক বা ৰেবিছ ৰোগ সৃষ্টি কৰিব পৰা ভাইৰাছত আক্ৰান্ত হয়। ৰেবিছ বিৰল যদিও ই মাৰাত্মক হ'ব পাৰে। জন্তুৱে কামোৰাৰ ফলত বিষ, ৰক্তক্ষৰণ, অজ্ঞানতা আৰু জিনজিননি হ'ব পাৰে। কামোৰৰ ফলত এইবোৰো হ'ব পাৰে: ব্লিডিঙৰ সৈতে বা বিনা ব্লিডিং, ছালত কটা বা ডাঙৰ কাট, ছালৰ ঘাঁ বা ৰং সলনি হোৱা, থেতেলিয়াই পেলোৱা আঘাত যি গুৰুতৰভাৱে টিছু ছিদ্ৰ আৰু দাগ সৃষ্টি কৰিব পাৰে, পাংচাৰ কৰা ঘাঁ বা টেণ্ডন আৰু গাঁঠিৰ আঘাতৰ ফলত আঘাতপ্ৰাপ্ত টিছুৰ গতি আৰু কাৰ্যক্ষমতা হ্ৰাস পায়। ইয়াৰ পিছত ঘাঁবোৰৰ যত্ন কেনেকৈ ল'ব লাগে শিকো আহক। যিহেতু সংক্ৰমণৰ আশংকা থাকে, গতিকে যিকোনো কামোৰৰ ফলত ছাল ছিঙিলে 24 ঘণ্টাৰ ভিতৰত চিকিৎসকৰ ওচৰলৈ যাব লাগে। যদি আপুনি কাৰোবাক কামোৰাৰ যত্ন লৈ আছে, তেন্তে শান্ত থাকক আৰু ব্যক্তিজনক সান্তনা দিয়ক। ঘাঁডোখৰ ট্ৰিটমেণ্ট কৰাৰ আগতে চাবোন আৰু পানীৰে হাত ভালদৰে ধুৱক। যদি ঘাঁৰ পৰা তেজ ওলায়, তেন্তে যদি উপলব্ধ আছে, লেটেক্স গ্লভছ পিন্ধিব আৰু তাৰ পিছত আকৌ হাত ধুব। আঘাতৰ যতন লোৱাৰ বাবে পৰিষ্কাৰ শুকান কাপোৰেৰে প্ৰত্যক্ষ চাপ দি ঘাঁৰ পৰা তেজ ওলোৱা বন্ধ কৰক। ঘাঁডোখৰ ধুৱক। মৃদু চাবোন আৰু গৰম বৈ যোৱা পানী ব্যৱহাৰ কৰক। কামোৰা ঠাইখিনি 3 পৰা 5 মিনিট ধুই থাকক। আঘাতত এণ্টিবেক্টেৰিয়েল মলম প্ৰয়োগ কৰক। ইয়াৰ দ্বাৰা সংক্ৰমণৰ আশংকা কমাবলৈ সহায় হ'ব পাৰে। আৰু এটা শুকান বীজাণুমুক্ত বেণ্ডেজ বান্ধক। কামোৰাটো যদি ডিঙি, মূৰ, মুখ, হাত, আঙুলি বা ভৰিত হয়, তেন্তে লগে লগে চিকিৎসকক মাতিব লাগে। গভীৰ ঘাঁৰ বাবে চিলাইৰ প্ৰয়োজন হ'ব পাৰে। যদি আপুনি যোৱা 5 বছৰৰ ভিতৰত টিটেনাছৰ টিকা লোৱা নাই, তেন্তে ডাক্তৰে আপোনাক টিটেনাছৰ টিকা দিব পাৰে। আপুনি এণ্টিবায়টিক লোৱাৰো প্ৰয়োজন হ'ব পাৰে। যদি সংক্ৰমণ বিয়পি পৰিছে, তেন্তে এণ্টিবায়টিক শিৰত দিয়া হ'ব পাৰে। ভয়ংকৰ কামোৰৰ ক্ষেত্ৰত চিকিৎসা কৰিবলৈ অস্ত্ৰোপচাৰৰো প্ৰয়োজন হ'ব পাৰে। বন্যপ্ৰাণী আৰু অজ্ঞাত পোহনীয়া জন্তুৱে জলাতংক ৰোগ কঢ়িয়াই আনিব পাৰে। যদি আপোনাক বনৰীয়া বা অজ্ঞাত জন্তুৱে কামুৰিছে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক। যিকোনো কামোৰত ছাল ছিঙিলে 24 ঘণ্টাৰ ভিতৰত চিকিৎসকৰ ওচৰলৈ যাওক। চিকিৎসকৰ সৈতে যোগাযোগ কৰক বা ইমাৰ্জেঞ্চি ৰুমলৈ যাওক। যদি ঘাঁ ফুলা, ৰঙা পৰা বা পুঁজ ওলোৱা দেখা দিয়ে, কামোৰ মূৰ, মুখ, ডিঙি, হাত বা ভৰিত হ'লে, কামোৰ গভীৰ বা ডাঙৰ হ'লে, আপুনি উন্মুক্ত পেশী বা হাড় দেখা পালে, ঘাঁটোত চিলাইৰ প্ৰয়োজন আছে নে নাই আপুনি নিশ্চিত নহ'লে, কেইবা মিনিটৰ পিছতো ৰক্তক্ষৰণ বন্ধ নহ'লে, গভীৰ ৰক্তক্ষৰণৰ বাবে 112 বা স্থানীয় ইমাৰ্জেঞ্চি নম্বৰত ফোন কৰক। আপোনাৰ বিগত 5 বছৰত টিটেনাছৰ টিকা লোৱা নাথাকিলে। জীৱ-জন্তুৰ কামোৰৰ ফলত হোৱা জলাতংক মাৰাত্মক হ'ব পাৰে। কুকুৰৰ চেহেৰা মনত ৰাখিব, চিকিৎসকৰ সহায় লওক আৰু কুকুৰটোৰ ক্ষতি নকৰিব। কুকুৰৰ বছৰি টিকাকৰণৰ বিষয়ে সজাগতা বিয়পাওক। বেছিভাগ পশুৰ কামোৰ সংক্ৰমণ বা টিছুৰ সমস্যাবিহীনভাৱে আৰোগ্য হয়। কিছুমান ঘাঁ সঠিকভাৱে পৰিষ্কাৰ আৰু বন্ধ কৰিবলৈ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। কেতিয়াবা সৰু সৰু কামোৰ হ'লেও চিলাইৰ প্ৰয়োজন হ'ব পাৰে। গভীৰ বা বিস্তৃত কামোৰৰ ফলত যথেষ্ট দাগ পৰিব পাৰে। জটিলতাসমূহৰ ভিতৰত দ্ৰুতগতিত বিয়পি পৰা সংক্ৰমণ আৰু টেণ্ডন বা গাঁঠিৰ ক্ষতি আদি। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, ডায়েবেটিছ বা ধমনী ৰোগত আক্ৰান্ত লোকৰ সংক্ৰমণৰ সম্ভাৱনা বেছি। কামোৰাৰ পিছত ৰেবিছৰ ভেকচিনে এই ৰোগৰ পৰা ৰক্ষা কৰে। এতিয়া আমি পশু নিয়ন্ত্ৰণ পৌৰসভা বা নিগমক ফোন কৰিবলগীয়া হোৱা পৰিস্থিতিৰ বিষয়ে জানো আহক। আপুনি পশু নিয়ন্ত্ৰণ বা স্থানীয় আৰক্ষীক ফোন কৰিব লাগে যদি আপোনাক কামোৰে। অদ্ভুত ধৰণে আচৰণ কৰা প্ৰাণীয়ে, অজ্ঞাত জন্তু বা পোহনীয়া জন্তু যিয়ে ৰেবিছৰ টিকা লোৱা নাই, বা এবিধ অঘৰী বা বনৰীয়া প্ৰাণী। তেওঁলোকক কওক যে জন্তুটো কেনেকুৱা আৰু ক'ত আছে। তেওঁলোকে সিদ্ধান্ত ল'ব যে জন্তুটোক ধৰি পৃথক কৰি ৰখাৰ প্ৰয়োজন আছে নে নাই। ইয়াৰ পিছত জীৱ-জন্তুৰ কামোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি শিকো আহক।
পশুৰ কামোৰ ৰোধ কৰিবলৈ শিশুক অচিনাকি জন্তুৰ কাষ চাপিব নালাগে বুলি শিক্ষা দিয়ক। জীৱ-জন্তুক উত্তেজিত নকৰিব বা জোকাই নাথাকিব। অদ্ভুত বা আক্ৰমণাত্মকভাৱে ব্যৱহাৰ কৰা জন্তুৰ ওচৰলৈ নাযাব। ইয়াৰ জলাতংক ৰোগ থাকিব পাৰে আৰু নিজে কোনো জন্তু ধৰিবলৈ চেষ্টা নকৰিব। ইয়াৰ পিছত কুকুৰে কামোৰাটো কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি শিকোৱা হওক। কুকুৰ আপোনাৰ আটাইতকৈ ভাল বন্ধু হ'ব পাৰে। অৱশ্যে খং বা ভয় খালে ই কামুৰিবও পাৰে। কুকুৰে কামোৰাৰ পৰা হাত সাৰিবলৈ দায়িত্বশীল আৰু নিৰাপদে কেনেকৈ বাস কৰিব পাৰোঁ সেয়া শিকোৱা হওক। কুকুৰে কামোৰা প্ৰতিৰোধৰ উপায় শিকিবলৈ প্ৰতিটো আইকনত কাৰ্সাৰ টানি আনক। কুকুৰক অশান্তি বা ভয় খুৱাব নালাগে, বিশেষকৈ কুকুৰে খাই থকা বা বান্ধি থোৱাৰ সময়ত। যেতিয়া কুকুৰ পুতলাৰ লগত, গাড়ীত কুকুৰ পোৱালিৰ লগত, বেৰৰ আঁৰত বা শুই থকা বা অসুস্থ থাকে, সিহঁতক আমনি নকৰিব। কুকুৰৰ খং বা ভয় খাই থাকিলে সিহঁতৰ পৰা আঁতৰি থাকক। কুকুৰ খঙত থাকিলে সিহঁতে দাঁত দেখুৱায়। ভয় খালে নেজডাল ভৰিৰ মাজত সুমুৱাই পলাই যাবলৈ চেষ্টা কৰে। বান্ধি নোথোৱা সময়ত কুকুৰে আপোনাৰ ওচৰলৈ আহিলে লৰচৰ নকৰিব। গছৰ ডালৰ দৰে থিয় হৈ থাকক। যদি আপুনি পৰি যায় তেন্তে পাথৰৰ দৰে নীৰৱ হৈ থাকক। লাহে লাহে আৰু নীৰৱে কুকুৰবোৰৰ কাষ চাপিব। কুকুৰটো স্পৰ্শ কৰাৰ আগতে কুকুৰটোৰ মালিক বা আপোনাৰ অভিভাৱকৰ পৰা অনুমতি লওক। কুকুৰ এটা স্পৰ্শ কৰাৰ আগতে কুকুৰটোৱে আপোনাৰ হাতখন শুঙিবলৈ দিয়ক। কুকুৰ এটাক মৰম কৰিলে প্ৰথমে পিঠিত হাত ফুৰাওক। কুকুৰে কামুৰিলে সোনকালে কাৰ্য কৰক। ঘাঁডোখৰ চাবোন আৰু পানীৰে ধুই প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সন্ধান কৰক। মনত ৰাখিব, আপোনাৰ পৰিয়াল বন্ধু-বান্ধৱীক ক'ব যে আপোনাক কুকুৰে কামুৰিছে। কোনটো কুকুৰ আছিল আৰু কুকুৰটোৱে কামুৰোতে আপুনি ক'ত আছিল তেওঁলোকক কওক। এতিয়া এজন স্বেচ্ছাসেৱকৰ ভূমিকাৰ বিষয়ে জানো আহক। স্বেচ্ছাসেৱকসকলে আহত ভুক্তভোগীক হাতেৰে বা ষ্ট্ৰেচাৰেৰে কঢ়িয়াই নিয়াত উদ্ধাৰকাৰীসকলক সহায় কৰে। স্বেচ্ছাসেৱকসকলে চিকিৎসা কৰ্মচাৰীসকলক মৌলিক জীৱন সহায়ক ব্যৱস্থা ৰক্ষণাবেক্ষণত সহায় কৰে। স্বেচ্ছাসেৱকসকলে জন্তুৱে কামোৰাৰ ঘটনাসমূহত নৈতিক সহায় প্ৰদান কৰিব লাগে। স্বেচ্ছাসেৱকসকলে এই কথাত সচেতন হ'ব লাগিব যে কিছুমান ৰোগীৰ বিশেষ অৱস্থাৰ বাবে বিশেষ কৌশলৰ প্ৰয়োজন হয় যাতে আঘাত আৰু বেছি ক্ষতি নহয়। এনে পৰিস্থিতিত তেওঁলোকে চিকিৎসকৰ বাবে অপেক্ষা কৰিব লাগে। মডিউলত আলোচনা কৰা মূল কথাসমূহ হ'ল চিকিৎসাৰ আন্তঃগাঁথনিৰ অভাৱ আৰু অন্ধবিশ্বাসৰ বাবে ভাৰতত সাপে কামোৰাৰ ফলত মৃত্যুৰ হাৰ অধিক। কেৱল 4 প্ৰজাতিৰ সাপ মানুহৰ বাবে বিপজ্জনক, সেয়া হৈছে ফেটি সাপ, ক্ৰেট, ৰাছেল ভাইপাৰ আৰু ছস্কেল্ড ভাইপাৰ। সাপৰ বিষে ৰক্তকণিকা, পেশী আৰু স্নায়ুৰ ক্ষতি কৰে। সাপৰ দংশনে হৃদযন্ত্ৰ, শ্বাস-প্ৰশ্বাস আৰু স্নায়ৱিক জটিলতা সৃষ্টি কৰিব পাৰে। জীৱ-জন্তুৱে কামোৰাৰ ফলতো সংক্ৰমণ হ'ব পাৰে। কুকুৰৰ খং বা ভয় খালে কুকুৰৰ পৰা আঁতৰি থাকিব লাগে। গভীৰ ঘাঁৰ বাবে চিলাই, এণ্টিবায়টিক আৰু টিটেনাছৰ টিকাৰ প্ৰয়োজন হ'ব পাৰে, যদিহে যোৱা 5 বছৰত লোৱা নাই। এতিয়া বিষয়টোৰ ওপৰত আপোনাৰ বুজাবুজি পৰীক্ষা কৰাৰ সময় আহি পৰিছে। এয়া এটা মূল্যায়ন অনুশীলন। সকলো প্ৰশ্নৰ নম্বৰ সমান। পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ কমেও 60% নম্বৰ লাভ কৰিব লাগিব। প্ৰশ্নবোৰ মন দি পঢ়ক আৰু যথাযথ বিকল্প বাছনি কৰক।
অভিনন্দন।